সামগ্রিক সমষ্টি কি হবে এবার নগাঁৱত? এইবাৰতো দেখা পাইছো যে আমাৰ সামগ্ৰী সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ যি যুৱ নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে শ্ৰীযুত অনিল শইকীয়াদেৱ, তেখেতৰ যি প্ৰচাৰ অভিযান বৰ তুংগত উঠিছে। আমি দেখা পাইছো যে আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত ৱাৰ্ডসমূহত পঞ্চায়ত ভিত্তিত আৰু বজাৰ হাট বিভিন্ন ধৰণৰ প্ৰচাৰ তেওঁৰ মাধ্যমত চলিছে। তেওঁ কোনো জাত পাতৰ ৰাজনীতি কৰা নাই, সকলোকে লৈ সমন্বয়ৰ বাৰ্তা আগবঢ়াই দি উন্নয়নৰ বাট মুকলি কৰিব বুলি আশা কৰি সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছে। আৰু আমিও আশা কৰিছো আগন্তুক 9 তাৰিখৰ নিৰ্বাচনত সামগ্ৰী ৰাইজে তেওঁক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আশাবাদী। হয়, নিশ্চিতভাৱে আমি দেখা পাইছো যে সামগ্ৰী সমষ্টিত 92% সংখ্যালঘু ভোটাৰ আছে। তাৰে আমি প্ৰায় 60-70% আমি শ্ৰীযুত অৰুণ শইকীয়াৰ পক্ষত আছে বুলি আমি দেখা পাইছো। আৰু তেনেধৰণৰ প্ৰচাৰ অভিযানো খুব হৈ আছে। তেখেত কোনো ধৰণৰ দাগ নাই বা দাগী ব্যক্তি নহয়, তেখেত সকলোৰে লগত মিল দি পেলাই চলি আছে। আৰু আমি একমাত্ৰ সংখ্যালঘু ৰাইজ এইটোৱে বিচাৰিছে যে একমাত্ৰ উন্নয়ন লাগে। আমাৰ সামগ্ৰিক সমষ্টিত আজি বিগত 15-20 বছৰ আগত যেনেকুৱা ধৰণৰ উন্নয়ন কোনো দেখাই নাই। তেওঁলোকে ভিতৰুৱা অঞ্চলৰ গাঁও অঞ্চলত বা পঞ্চায়ত ভিত্তিত যিবিলাক সৰু সুৰা ৰাস্তা ঘাট আছে, তেওঁলোকে দুখীয়া পৰিয়ালৰ যিবিলাক আৰ্থিক অনুদান দিব লাগে তেনেকুৱা ধৰণৰ সা সুবিধা তেওঁলোকে ল'ব পৰা নাই বা উপভোগ কৰিব পৰা নাই। আজিৰ দিনত আমি সেই একমাত্ৰ খুব এইটোৱে আছে যে তেওঁলোকে একমাত্ৰ IMDT আইন দি ভোটাৰ সজোৱা, তাৰ পাছত আপোনাৰ ডিটেনশ্যন কেম্প, NRCৰ ক্ষেত্ৰতো কংগ্ৰেছৰ দিনত এইখিনি কাম আমাক কৰিব পৰা নাই। তেওঁলোকে সেই কংগ্ৰেছে আজি 15 বছৰ 20 বছৰ ৰাজত্ব কৰাৰ পাছতো সংখ্যালঘুৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি 10 বছৰ বা 11 বছৰ কাৰ্যকালৰ সময়ত আমি দেখা পাইছো যে সমন্বয়ৰ বাৰ্তা আগবঢ়াই সবকা সাথ সবকা বিশ্বাস, সবকা বিকাশ এই পদক্ষেপ বা এই আশা আকাংক্ষা লৈ পেলাই ভাৰতীয় জনতা পাৰ্টীয়ে যি আগবাঢ়ি আহিছে, যি উন্নয়ন কৰিছে, যথেষ্ট কৰিছে। আৰু আমি আশা ৰাখিছো এইবাৰ সামগ্ৰী সমষ্টিত অনিল শইকীয়াদেৱক জয়যুক্ত কৰিলে আমি সামগ্ৰী সমষ্টি যথেষ্ট উন্নয়নমুখী হ'ব বুলি আমি আশাবাদী। না এইটোতো ৰাজনৈতিক, তেওঁ কৈছে হয় যে আমি হাত ভৰি ভাঙিছো বা এইবাৰ কামিহাৰ ভাঙি দিম, এইটো ৰাজনৈতিক এটা ইছ্যু। এইটো দেখা যাইছে বিৰোধী দল আছে AIUDF, তেখেতৰ লগত এটা সমন্বয়ৰ বুজাবুজি থাকিবও পাৰে বা তেওঁলোকৰ ৰাজনৈতিক এটা ষড়যন্ত্ৰ কৰি পেলাই এইবিলাক কৈছে। কিন্তু আচলতে আমাৰ বিদেশী বুলি তেনেকুৱা ধৰণৰ নাই, এইটো এটা ৰাজনৈতিক মুনাফা লাভৰ কাৰণে এইটো কৈছে। আমাৰ ইয়াত সামগ্ৰী সমষ্টি হওক বা অন্য সমষ্টি হওক এনেকুৱা ধৰণৰ বাংলাদেশী আমাৰ ইয়াত নাই। আৰু আমি দেখা পাইছো যে আমাৰ এইখিনিতো তেনেকুৱা ধৰণৰ উচ্ছেদো চলা নাই বা আমাৰ মাজতো কোনো ষড়যন্ত্ৰ হোৱা নাই বা হাৰাশাস্তিও হোৱা নাই। চাকৰি ক্ষেত্ৰতে হওক, নিযুত মইনা আঁচনিৰ কথাই কওক, তাৰপাছত আপোনাৰ আমাৰ সংখ্যালঘু মানুহে পাই আছে কৃষক সন্মান নিধি আইনৰ অধীনত যিটো বছৰে 6,000 টকা সেইটো পাই আছে, স্কুটি পাই আছে। আশা কৰ্মীসকলক এতিয়া ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলপ দিনৰ ভিতৰতে প্ৰতিগৰাকী আশা কৰ্মীক একোখন স্কুটি দিব। এতিয়া দেখা পাইছো যে 1250 টকা পাইছে। আগন্তুক পঞ্চায়তৰ শেষত বিধানসভা নিৰ্বাচনৰ শেষত 3000কৈ দিয়াৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে। এইটো আমাৰ উন্নয়ন লাগে। আমাৰ দুখীয়া ৰাইজে যদি এইবাৰ আমি আমাৰ ঈদুল ফিতৰৰ আগতে যি 9000 টকাকৈ এককালীন সাহায্য আমাৰ আই মাতৃসকলে পাইছে, তেওঁলোকৰ আই মাতৃসকলে পোৱাৰ কাৰণে তেওঁলোকৰ দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে সাজ পোছাক ঈদৰ বজাৰ কৰিব পাৰিছে। আৰু আমাৰ অহা দিনবোৰত 14-15 এপ্ৰিলত আমাৰ বহাগ বিহু আহি আছে। এই সময়তো তেওঁলোকৰ বহাগৰ বিহুৰ যিটো তেওঁলোকৰ আনন্দ উল্লাস ধুমধামেৰে পাতিবৰ কাৰণে তেওঁ এই 9000 টকাকৈ এককালীন হিচাপে আগবঢ়াইছে। আগন্তুক দিনবোৰতো তেওঁলোকে নিৰ্বাচনৰ শেষত গৈ তেওঁলোকৰ এতিয়া চৰকাৰ গঠন হ'ব 3000কৈ দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। আশাসকলক স্কুটি দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু মই বৰপেটি পঞ্চায়তৰ সামগ্ৰী সমষ্টি 148 নং বৰপেটি গাঁও পঞ্চায়তৰ এজন ভাৰতীয় জনতা পাৰ্টীৰ শুভাকাংক্ষী ও তৃণমূল পৰ্যায়ৰ এজন কাৰ্যকৰ্তা হওঁ। আজি আমি দেখা পাইছো আমাৰ বৰপেটি পঞ্চায়তত অৰুণোদয়ৰ 890 গৰাকীয়ে অৰুণোদয় পাইছে। মোৰ ৱাৰ্ডটো হ'ল বৰপেটি পঞ্চায়তৰ 5 নং ৱাৰ্ড শিমলুগুৰি 5 নং ৱাৰ্ডৰ। মোৰ ৱাৰ্ডতো প্ৰায় 160জন
আই মাতৃয়ে অৰুণোদয় লাভ কৰিছে। শ্ৰমিক বিজয় বুজিব এই সকলোৱে একবাৰে মাৰ বান্ধি তেওঁলোকে আগবাঢ়ি আহিছে। দলে বোলে ওতপ্ৰোতভাৱে ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত আছে আৰু মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা তেওঁক মুখ্যমন্ত্ৰী হ'ব বুলি নিশ্চিতভাৱে আমি আশাবাদী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।